ৰূপহীহাট সমষ্টিত হাছনা বেগমৰ নিৰ্বাচনী প্ৰচাৰ। হাছনা বেগম হৈছে ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্য, লগতে ৰূপহীহাট সমষ্টিৰ সাধাৰণ নিৰ্বাচনৰ এগৰাকী নিৰ্বাচনী প্ৰভাৰী। তেখেতৰ নেতৃত্বতে ওলাই আহিছে সংখ্যালঘু যুৱক যুৱতীসকল। কালিৰ দিনটোত অৰ্থাৎ বৃহস্পতিবাৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ নিৰ্বাচনী সভাত এক বিশাল বাইক ৰেলীৰ আয়োজন কৰিছিল এইগৰাকী নেত্ৰী হাছনা বেগমে। হাছনা বেগম ওৰফে হেলেন নামেৰে পৰিচিত এইগৰাকী নেত্ৰীয়ে নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পৰাই সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত নামি পৰিছে বিজেপিৰ প্ৰচাৰ কাৰ্য চলোৱাত, আৰু এই ক্ষেত্ৰত যথেষ্ট পৰিমাণে সফল হোৱা দেখা গৈছে নেত্ৰীগৰাকীক, কিয়নো তেওঁৰ নেতৃত্বতে কালিৰ দিনটোত প্ৰায় ৫ শতাধিক বাইক ৰেলীৰ আয়োজন হৈছিল, আৰু উক্ত ৰেলীয়ে মন্ত্ৰী পীযুষ হাজৰিকাক আদৰি জুৰিয়াৰ সুতিৰ পাৰত অনুষ্ঠিত হোৱা সভালৈ লৈ আহিছিল। আহক আমাৰ এই প্ৰতিবেদন চাওঁ। হয়, খাইৰুল্লাহ ডাঙৰীয়া, তোমালোকৰ মিডিয়া চেনেলত তোমালোকৰ পুৰা টিমটোক বহুত বহুত ধন্যবাদ। আজি মই ৰূপহীহাট সমষ্টিত উপস্থিত আছোঁ, আৰু মোৰ নিজা সমষ্টি হয় ৰূপহীহাট সমষ্টি, আৰু ইয়াতে মোক প্ৰভাৰী হিচাপে ইনচাৰ্জ হিচাপে নিযুক্তি কৰিছে। যিহেতু ইয়াতে 99 সংখ্যালঘু মানুহ ক'ব গ'লে মুছলিম সম্প্ৰদায়ৰ মানুহ, মই ড'ৰ টু ড'ৰ 28 জিপিতে মই 29 জিপি ক'ব গ'লে 29 জিপিতে মই ড'ৰ টু ড'ৰ কেম্পেইনিং কৰি আছোঁ, আৰু তাতে কেম্পেইনিং কৰি মই মানে আমাৰ মুছলমান মানুহৰ যিটো উৎসাহ দেখা পালোঁ এইবাৰ, মুছলমান মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে এইবাৰ ভাৰতীয় জনতা পাৰ্টি তাহাঁতি ভোট দিবই, আৰু ভাৰতীয় জনতা পাৰ্টি বিজেপি ভাৰতীয় জনতা পাৰ্টিখনে বহুত ভাল কাম কৰি আছে। আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ ডাইনামিক চিএম, তেখেতে বহুত ভাল কাম কৰি আছে, অসমখন ডেভেলপ কৰি আছে, অগ্ৰগতি কৰি আছে, উন্নতি কৰি আছে। সেইকাৰণে আমাৰ মানুহবিলাক সংখ্যালঘু মানুহখিনি আমি এতিয়া তেওঁলোকক বুজাই বুজাই কেম্পেইনিং কৰি কৰি তেওঁলোকে বুজি পোৱা হৈছে, আৰু এইবাৰ তেওঁলোকে বিবেক ভোটেৰে খেলিব, আৱেগিক ভোটেৰে নেখেলে। আৰু এইবাৰ সুৰেশ বৰা ডাঙৰীয়া আমাৰ মনোনীত পাৰ্টি, মিত্ৰজোঁটৰ মনোনীত পাৰ্টি, তেখেতক ভোট দি পেলাই জয়যুক্ত কৰিবলৈ আমাৰ লগত প্ৰতিশ্ৰুতিবদ্ধ হৈছে। সেইকাৰণে মই মানে 100% কনফিডেণ্ট দি ক'ব বিচাৰিছোঁ, আজি মানে সংখ্যালঘুৰ মানুহ, আমাৰ মাইনৰিটি মানুহখিনি, মুছলিম মানুহখিনি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, এইবাৰ বিজেপিত ভোট দিবই। আৰু ইতিমধ্যে আমাৰ পীযুষ দা ডাঙৰীয়া, আমাৰ ক'ব গ'লে ডেপুটি CM বুলি কয় চবে, পীযুষ দা ডাঙৰীয়া তেখেত আহি আছে আমাৰ চুতিৰপাৰ জিপিত উপস্থিত হ'বহি। এতিয়া দলে বলে 100-200মান বাইক ওলাই আহিছে, স্বতঃস্ফূৰ্তভাৱে যুৱ টিমটো ওলাই আহিছে, আৰু প্ৰত্যেকটো 29 জিপিৰ পৰা মানুহ আহি আছে, আহি পেলাই এটা হিউজ গেদাৰিং হ'ব তাতে, আৰু আমাৰ মানুহখিনি দেখাই দি আছে আমি ভাৰতীয় জনতা পাৰ্টিৰ লগত আছোঁ। আৰু ইতিমধ্যে মই গদাইমাৰী জিপিৰ পৰা, মোৰ নিজা জিপি হয় গদাইমাৰী জিপিৰ পৰা প্ৰায় মুবাৰক ভাই ডাঙৰীয়া আছে আমাৰ লগত, আৰু শ্বাহজাদুল ভাই ডাঙৰীয়া আছে আমাৰ মাইনৰিটি মৰ্চাৰ, তেওঁলোকে পৰ্টফলিঅ'ত আছে। আমাৰ বিৰোধী দলৰ পৰা আজমল ভাই যুৱ কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী আছিলে, তেখেতক আমি উঠাই আনিছোঁ। আৰু আমাৰ লগত আছে মইনা বাইদেউ, তেখেতেও ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হয়, আৰু আমাৰ লগত ভাৰতীয় জনতা পাৰ্টিৰ যুৱ টিম কাৰ্যকৰ্তাসকল আছে, তেওঁলোকে অতি উৎসাহেৰে ওলাই আহিছে আমাৰ লগত। আমাৰ সিৰাজুল ভাই ডাঙৰীয়া আছে, আমাৰ এই পুৰণা বিজেপিৰ কাৰ্যকৰ্তা সিৰাজুল ভাই ডাঙৰীয়া, তেখেতে বহুত কষ্ট কৰি আছে সমষ্টিত, আৰু আমি সকলোৱে মিলি আমি দলে বলে সংখ্যালঘু মানুহখিনি আমাৰ মনোনীত পাৰ্টি সুৰেশ বৰা ডাঙৰীয়াৰ কাৰণে আপ্ৰাণ চেষ্টা কৰি আছোঁ, আপ্ৰাণ কষ্ট কৰি আছোঁ। আমি কেনেকৈ তেখেতক জিকাই নি দিল্লী সদনত বহাম, সেইকাৰণে আমি দলে বলে আজি আমাৰ পীযুষ দা ডাঙৰীয়া আহি আছে, তেওঁৰ কাৰণে মিটিংখন কেনেকৈ আমি ছাকচেছ কৰাম, কেনেকৈ হিউজ গেদাৰিং কৰাই আমি সেইটো চেষ্টা কৰি আছোঁ। ইনশাল্লাহ 100% আমাৰ মিটিংখন আজি ছাকচেছ হ'ব। আৰু পীযুষ দাৰ কথা শুনিলে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম শুনিলে মানুহ এনেই এটা ফূৰ্তি লাগি যায়। তো এইবাৰ আমাৰ মুছলমান মানুহখিনি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, আমি বহুত হেপী, উই আৰ ৰিয়েলি হেপী, আমি বহুত হেপী, আমি সুখী। তো সেইকাৰণে মই ইমানখিনি ক'বলৈ মই সামৰণি মাৰিলোঁ। ভাৰতীয় জনতা পাৰ্টি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা